বৰষুণে খহালে কোটিটকীয়া মথাউৰি ভৰ বাৰিষা অহাই নাই এতিয়াই এই অৱস্থা জুনাইৰ পৰা মাজুলী সংযোগ কৰাৰ লক্ষ্যৰে নিৰ্মাণ কৰা কেইবা কোটিটকীয়া মথাউৰিটো এতিয়া খহিবলৈ ধৰিছে দৰাচলতে কি জানেনে কাগজে পত্ৰহে কোটিটকীয়া এই মথাউৰি কিন্তু কামে বনে কোটিটকীয়া নহয় চাগৈ চপৰে কেনেকৈ খহিছে চাওক জানিব পৰা মতে জুনাইত বান গৰাখহনীয়া প্ৰতিৰোধৰ লগতে জুনাইৰ পৰা মাজুলীলৈ সংযোগ কৰাৰ লক্ষ্যৰে নিৰ্মাণ কৰা হৈছিল এই মথাউৰিটো বহু জল্পনা কল্পনাৰ অন্তত ৰাইজে লাভ কৰিছিল চিয়াং লালি নদীৰ বান খহনীয়া প্ৰতিৰোধৰ বাবে এই মথাউৰি জুনাইৰ শান্তিপুৰ তিনিআলিৰ পৰা কেৰকেৰীলৈকে প্ৰায় 7 কিলোমিটাৰ দৈৰ্ঘ্যৰ নিৰ্মাণ কৰি থকা এই মথাউৰিটো প্ৰায় 2 বছৰৰ ভিতৰতে বিভিন্ন অংশত এনেধৰণে জহি খহি যোৱা তেতিয়া শংকিত হৈ পৰিছে নৈপৰীয়া ৰাইজৰ মন্তব্য আছে আগবঢ়াইছো এইটো ৰাস্তাটো খোৱাটো আজি 3 দিনমান হৈছেগে আৰু ধাৰাসাৰ বৰষুণতে হৈছে খোৱাটো এইটো বৰষুণতে না প্ৰতি বছৰ বৰষুণ আহিলে এইটো খহে প্ৰতি বছৰে খোৱাটো খহিছে অলপ হৈছে আৰু এবাৰ বেছিকে খোৱাটো হৈছে আৰু এইটো কিমান বছৰ হ'ল এইটো মটৰ এইটো বনাটো এতিয়া কিমান পুৰণা হৈছে সেটিংটো হ'ব লাগিছিল সেটিংটো হ'ব লাগিছিল কিন্তু সেটিং মানে বালি বেছি আছে বালি অলপ আছে আৰু এইখিনিতে অলপ বেছিকে খহিছে আৰু তলত এক জায়গাত আছে আৰু এইটো কি জায়গা বুলি এইটো কিবা হেই মালভোগ আপোনাৰ এইটো অঞ্চলত মোট কিমানখন গাঁও আছে আছে ইয়াত 15-20খন গাঁও আছে এইখিনি এৰিয়াত এইখিনি পৰা তললৈকে মথাউৰিটো সম্পূৰ্ণ বালিৰে নিৰ্মাণ কৰাৰ বাবে নিৰ্মাণ কাৰ্য আৰম্ভ হোৱাৰ দিন ধৰি আজি পৰ্যন্তলৈকে সামান্য এজাক বৰষুণতে মথাউৰিটোৰ বিভিন্ন ঠাইত খহি যোৱা বুলি অভিযোগ কৰিছে স্থানীয় ৰাইজে কেতিয়াবা এইটো খহি আছে এই বৰষুণ দিয়াৰ পৰা আৰু বৰষুণ দিয়াৰ পৰা ৰাতি আহিছে এনেকৈ আৰু ৰাস্তাত এনেকৈ পানী জমা হৈ যায় আৰু তাৰপিছত ডাঙৰকৈ বৰষুণ আহিলেতো ৰাতি আৰু দিনততো কোনো দেখি নাপায় দেখি পালোঁ বান্ধিবই নোৱাৰে চব বালি মাটিয়ে আৰু বালি মাটি হোৱাৰ কাৰণে খহি আছে প্ৰতি বছৰে হয় এই বৰষুণ আহিলে এনেকৈ যায় আৰু কিন্তু মাথুৰি হোৱাৰ পৰতো ইফালৰ পৰা খানাই নাই বাৰু অকল এই ডাঙৰ বৰষুণ দিলেহে এইটো যদি ছিঙি যায় তেতিয়াহ'লে ছিঙি গ'লেতো আৰু চিয়াং নদীৰ পৰাতো এইটো পানী সোমাই যাব আৰু এনেদৰেই মথাউৰিৰ বিভিন্ন অংশত খহনীয়া অব্যাহত থাকিলে চিয়াং নদীৰ বাঢ়নি পানীয়ে যিকোনো মুহূৰ্তত মথাউৰি ভাঙি অঞ্চলটোৰ 20খনতকৈও অধিক গাঁৱৰ ৰাইজ বানত ডুব যোৱাৰ আশংকা কৰিছে এতিয়া নৈপৰীয়া ৰাইজে ইয়াত যে ক'ৰবাত দুৰ্নীতি হৈছে সেয়া একেবাৰে নুই কৰিব নোৱাৰি কোটিটকীয়া মথাউৰি নিৰ্মাণৰ নামত সংঘটিত হোৱা এনে দুৰ্নীতি আৰু অনিয়মৰ লগত জড়িত থকা জুনাই জলসম্পদ বিভাগৰ চোৱা চিতাৰ দায়িত্বত থকা অভিযন্তা জৱাহৰলাল ৰয়ৰ লগতে ঠিকাদাৰ ৰামসাগৰ চাহুৰ ওপৰত উচ্চ পৰ্যায়ত তদন্ত কৰি বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে এতিয়া দাবী জনাইছে স্থানীয় ৰাইজে ৰাইজৰ এই সমস্যাসমূহ উদঙাই দিয়াটো আমাৰ কাম এতিয়া বাকীখিনি চৰকাৰলৈ এৰিলোঁ নমস্কাৰ মই ৰাণা গগৈ